আজি আমাৰ ইণ্ডিয়ান বেংক আমাৰ আত্মসহায়ক গোটক 101 crore চেক ডিষ্ট্ৰিবিউশ্যন ঋণ ডিষ্ট্ৰিবিউশ্যন কৰিছে বেচিকলি ইটছ আউটৰিচ প্ৰগ্ৰাম আমাৰ SHG গ্ৰুপৰ কাৰণে এণ্ড মই সকলোকে কংগ্ৰেচুলেট কৰিব বিচাৰি আছোঁ প্ৰগ্ৰাম খুব ধুনীয়াকৈ হৈছে আমাৰ মহিলাসকলকে যোনে মানে বিজনেছ কৰি আছে ঋণ লৈ আৰু ডাবল কৰি আছে সেই সকলোকে মই কংগ্ৰেচুলেশ্যন দিব বিচাৰি আছোঁ মানে যে গাঁৱত যে আত্মসহায়ৰ পৰা সেই মহিলাগৰাকী যেনেকৈ কাম কৰি আছে ইট ইজ ৰিয়েলি মিৰাকুলাছ এণ্ড আমাৰ গৌৰৱ হয়হে সেই চেলিব্ৰেট কৰাৰ কাৰণে আজি আমি গোট হৈছোঁ এণ্ড মাই কংগ্ৰেচুলেশ্যনছ টু ইণ্ডিয়ান বেংক কি ইমান ধুনীয়াকৈ প্ৰগ্ৰাম তেওঁ কৰিছে এণ্ড স্পেচিয়েলি মহিলাসকলক ইমান ছাপৰ্ট দি আছে ঋণৰ পৰা তো আমাক খুব ভাল লাগি আছে চৰকাৰ এনিৱেজ মহিলাৰ লগতে আছে তো আমাৰ আৰু এই বেংকিং চিষ্টেম যে জইনিং আছে ফৰ মাৰ্কেট কানেক্টিভিটি সেই এটা ছাকচেছ হ'ব এই আমাৰ আশা मैं विनीत वाजपेयी इंडियन बैंक से हूं और यहाँ पर मैं महाप्रबंधक हूं गुवाहाटी में। अभी हमारा गुवाहाटी जो स्पैन है इसमें गुवाहाटी जोन, डिब्रूगढ़ जोन, सिलीगुड़ी जोन और बरहमपुर जोन होता है। हमने सभी को मिला करके पूरा सैंक्शन जो किया है वो 101 करोड़ से ऊपर किया है और यहाँ पर हम लोगों ने कुछ लाभार्थियों को बुलाकर SHG के और लखपति दीदी के लाभार्थियों को बुला करके यहाँ पर उनको सैंक्शन लेटर दिया है और हम पूरी शुभकामनाएं उनको दी हैं कि आप लोग खूब बिजनेस करिए, आगे बढ़िए। महिलाओं को सशक्तिकरण के लिए मैडम कीर्ति IAS इन्होंने तो बहुत ज़्यादा प्रमोट किया, तो ये ढेर सारी शुभकामनाएं हमें हमारे सभी लाभार्थियों को। और आसाम में हम सभी तेजी से काम करने में लगे हुए हैं। इंडियन बैंक की तरफ से सभी को सारी सुविधाएं दी जा रही हैं और हम लोग हर क्षेत्र में कितने रुपए के सिक्के कितने लोगों को दिया हुआ है? अभी हम लोगों ने यहाँ जो बुला करके दिया है वो तो हम लोगों ने करीब 300 लोगों को यहाँ पर बुलाया है। उसके अलावा हमारे दूसरे सेंटर में भी करीब 300 अधिक जगह पे रहे हैं, तो आप 1200 लोग आज एकत्रित हुए हैं पूरे। राशि अलग अलग राशियां होती हैं, है ना, 3 लाख 5 लाख 10 लाख, वो जैसा जिसकी सेकंड इंस्टॉलमेंट है या जिसने अच्छा काम कर लिया है उसको बढ़ा करके दे दिया। लखपति दीदी में 1 लाख का चेक दिया जाता है, उसके बाद वो और अच्छा काम करती हैं 3 लाख होता है, फिर 5 लाख, फिर 10 लाख ऐसे करके जाता है। तो उस हिसाब से है, जो बिल्कुल नए हैं उनको 1 लाख का दिया है, जिन्होंने काफ़ी अच्छा काम किया है, काम आगे बढ़ा लिया है, उनको 10 लाख का भी चेक दिया है। तो इस तरह से हमने पूरा बढ़ा है। ढेर सारी शुभकामनाएं सारे असम प्रदेश के वासियों को, महिलाओं को खासकर। ভাল লাগিছে এনেকুৱা অনুষ্ঠানত আহি চেকখন পোৱাৰ বাবে ভাল লাগিছে। চেকটো এতিয়া আপুনি কি কৰিম বুলি ভাবিছে? মোৰ গৰু আছে আৰু অলপ বাঢ়াম বুলি ভাবিছোঁ। আগৰ পৰা আছে গৰু পুহি আছোঁ। আমি বালিতাৰা ব্ৰাঞ্চ নলবাৰী, হয়, নলবাৰীৰ পৰা আহিছোঁ। ভাল লাগিছে এনেকুৱা অনুষ্ঠানত আহি প্ৰথমবাৰ। পিছলৈকে যাতে আহিব পাৰোঁ ইয়াৰ পৰা। আমি গৰু পুহি পিনে গাখীৰ চাখীৰ বিক্ৰী কৰি আমি পৰিয়ালটো চলিব পাৰিম বা বেংকতো আমি ঋণ মাৰিব লাগিব এই পইচাৰে। ভাল হ'ব আমাৰ আৰু ইণ্ডিয়ান বেংকক আমি ধন্যবাদ জনাইছোঁ ইয়াৰ বাবে। প্ৰথমতে মই ইণ্ডিয়ান বেংকত ধন্যবাদ জনাইছোঁ। কাৰণ আগতে আমি 10জনীয়া গ্ৰুপ হিচাপে মানে লোন লৈছিলোঁ বা দিছিল, 5 লাখলৈকে দিছে। এতিয়াতো মানে নিজাববীয়াকৈ দিছে। মই মাছৰ এই ফিচাৰী আছে তাতে হেৰি কৰি আছোঁ, মীন পালন। গতিকে 90,000 চাওঁ আৰু মাছৰ তাৰমানে মোৰ ফিচাৰীটোৰ বেৰখিনি অলপ বেয়া হৈছে, দি দিম সেইখিনি বেৰখিনি দি দিম আৰু মাছৰ পোৱালি অলপ দি দিম। এনে দিয়া হৈছে, মাছৰ পোৱালি দিয়া হৈছে। মই বালিতাৰা ব্ৰাঞ্চৰ বৰাগ্ৰামৰ গাঁও, নলবাৰী। ইণ্ডিয়ান বেংকক কি ক'ব? ইণ্ডিয়ান বেংকক এইফালৰ পৰা ধন্যবাদ জনাইছোঁ, যাতে পুনৰ আৰু বেছিকৈ পাওঁ, এইটো উৎপাদন কৰি পেলাই বেছিকৈ পালে ভাল হ'ব। আৰু আমি এইটো মানে গাহৰি ফাৰ্মৰ কাৰণে লৈছোঁ আৰু আমাৰ ইয়াতে ধৰক 12গৰাকী মেম্বাৰ আছে আমাৰ গোটটোৰ। প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যৱহাৰ কৰিব। কিছুমানে কাপোৰত ব্যৱহাৰ কৰিব, কিছুমানে গাহৰি পালন কৰিব। মই গাহৰি পালন কৰিম, গাহৰি ফাৰ্ম বনাই আছোঁ। আৰু আমি মাটি যিটো আমাৰ গাঁৱত বন্ধকী লোৱা বুলি কয়, আমি তেনেকৈ লৈ পেলাই খেতি কৰোঁ। তাৰপিছত আৰু কিছুমানে মীন পালন কৰিব, গৰু ছাগলী পোহাই, গৰু ছাগলী পুহিব, তেনেকৈ আৰু। আমাৰ 16 চনতে আমি গঠন কৰিছিলোঁ, কিন্তু আমাৰ মানে আমি কাম কৰিব লৈছোঁ আমি 21 চনৰ পৰা। তেতিয়াৰ পৰা আমি বেংকৰ ঋণ লৈছোঁ বা ছাবচিডি পাইছোঁ, তেনেকৈ আমি আৰম্ভ কৰিছোঁ। হয়, ইণ্ডিয়ান বেংকে তেতিয়াৰ পৰাই দিছে। আমাৰ 12পূজীয়া আছিল, নগাঁও ডিষ্ট্ৰিক্ট হয়, 12পূজীয়া। ভাল লাগিছে এনেকৈ ক'বলৈ পাই, আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ এনেকৈ ক'বলৈ সুযোগ দিয়াৰ বাবে। এইখিনি আমি মানে গাহৰি পালন কৰিম, তাৰপিছত আৰু মীন পালন কৰিম, তেনেকৈ আৰু প্ৰত্যেকে নিজৰ নিজৰ যি ভাবি ৰৈছে তেনেকৈ
ঘৰতে সোমাই নাথাকি তেওঁলোকক ওলাই আহিব লাগে আৰু নিজে অকণমান সবল হ'ব লাগে যাতে আমি হাজবেণ্ডৰ হৈ বা এনেকৈ আমি পৰনিৰ্ভৰশীল হ'ব নালাগে গতিকে আমি সৰু সুৰা যি পাৰোঁ তেনেকৈ কৰি যাব লাগে আৰু কৰ্মমুখী হ'ব লাগে Stay informed, stay ahead. News Any 365